আজি আমি ক্লাস 4 চতুৰ্থ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 1ত থকা নাম্বাৰ 10 এ এইটো এক্টিভিটি আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅটো মন দি শুনিবা। কিতাপৰ পেজ নাম্বাৰ হৈছে কিমান 18। ইন দা ষ্টৰী হোৱেন দা ফৰেষ্ট গট ফ্ৰেণ্ডলি, মানে হোৱেন দা ফৰেষ্ট গট ফ্ৰেণ্ডলি, মানে এই গল্পখনত গলুজ মাদাৰ আস্কড গলু, মানে গলুৰ মাকে মানে গলুক কৈছিল টু ষ্টে, মানে থাকিবলৈ, ক্লোজ, ক্লোজ মানে হৈছে কি মানে ওচৰতে, বাট, বাট মানে হৈছে কি মানে কিন্তু, হি ৱেণ্ট টু ফাৰ, কিন্তু মানে তেওঁ মানে বহুত দূৰত গৈছিল, এণ্ড লষ্ট হিজ ৱে, আৰু তেওঁৰ পথ মানে হেৰুৱাইছিল, তেওঁৰ ৰাস্তা মানে হেৰুৱাইছিল। গলুজ মাদাৰ ৱাজ অৰিড, অৰিড মানে হৈছে চিন্তা কৰিছিল, মানে গলুৰ মাকে মানে চিন্তিত হৈছিল। আফটাৰ ৰিটাৰ্ণিং টু দ্য ফৰেষ্ট, মানে হাবিলৈ ঘূৰি অহাৰ পিছত, ৰিটাৰ্ণিং মানে হৈছে কি মানে উভতি অহা, মানে হাবিলৈ উভতি অহাৰ পিছত, গলু ছেড চৰি, মানে গলুৱে চৰি কৈছিল টু হিজ মাদাৰ, মানে তেওঁৰ মাকক, ফৰ নট লিচেনিং টু হাৰ, মানে তাইৰ কথা মানে নুশুনাৰ বাবে মানে গলুৱে তেওঁৰ মাকক চৰি কৈছিল। লেটছ ৰিড, মানে আহা আমি পঢ়ো। দ্য কনভাৰচেশ্যন, মানে বাৰ্তালাপ, বিটুইন গলু এণ্ড হিজ মাদাৰ, মানে গলু আৰু মানে তেওঁৰ মাকে মানে কি কথা পাতিছিল আহা আমি পঢ়ো। মানে এইটো হৈছে গলু, মানে গলুৱে কৈ আছে, কি কৈ আছে, মাদাৰ মানে মা, আই এম চ' চৰি, মানে মই বৰ দুখিত, আই ডিড নট লিচেন টু ইউ, লিচেন মানে হৈছে কি মানে শুনা, মানে মই তোমাৰ কথা মানে শুনা নাছিলোঁ। তাৰপিছত এতিয়া মানে গলুৰ মাকে কৈ আছে, আই ৱাজ চ' অৰিড, অৰিড মানে হৈছে মানে চিন্তা কৰিছিল, মানে মই বৰ চিন্তা কৰিছিলোঁ। এবাউট ইউ, মানে তোমাৰ বাবে। নেক্সট টাইম, মানে পিছৰ সময়। ষ্টে ক্ল'জ, মানে ওচৰতে ৰ'বা। অ'কে, মানে অ'কে, মানে নেক্সট টাইম মানে ওচৰতে ৰ'বা। তাৰপিছত এতিয়া গলুৱে কৈ আছে, য়েছ মাদাৰ, মানে হয় মা, আই উইল বি কেয়াৰফুল, মানে মই সাৱধান হ'ম। নেক্সট টাইম, মানে নেক্সট টাইম মই মানে সাৱধান হ'ম। আই এম গ্লাড, গ্লাড মানে হৈছে কি মানে আনন্দিত হোৱা, মানে মই আনন্দিত হৈছোঁ। ডেট, যে, ইউ আৰ ছেফ, মানে তুমি নিৰাপদে আছা। ডিড ইউ কল আউট ফৰ হেল্প, হেল্প মানে হৈছে কি মানে সহায়, মানে তুমি মানে সহায়ৰ বাবে মানে চিঞৰিছিলানে। তাৰপিছত এতিয়া মানে গলুৱে কৈ আছে, য়েছ মাদাৰ, মানে হয় মা, আই ডিড, মানে মই চিঞৰিছিলোঁ। ৱেন আই ৰিয়েলাইজড, মানে যেতিয়া মই মানে বুজি পাইছিলোঁ বা যেতিয়া মই উপলব্ধি কৰিছিলোঁ। আই লষ্ট মাই ৱে, ৱে মানে হৈছে পথ, মানে মই মোৰ ৰাস্তা হেৰুৱাইছিলোঁ। আই কল্ড আউট, মানে মই মানে চিঞৰিছিলোঁ ফৰ হেল্প, মানে সহায়ৰ বাবে। এট ৱান্স, মানে তৎক্ষণাত, মানে তৎক্ষণাত মই মানে সহায়ৰ বাবে চিঞৰিছিলোঁ। তাৰপিছত এতিয়া মানে গলুৰ মাকে কৈ আছে, ৱেল ডান, মানে ভাল কৰিছিলা। গলু, মানে গলু তুমি মানে ঠিকেই কৰিছিলা। ইউ আস্কড ফৰ হেল্প, মানে তুমি মানে সহায়ৰ বাবে চিঞৰিছিলা। এট দ্য ৰাইট টাইম, মানে সঠিক সময়ত। হাউ ক্লেভাৰ ইউ আৰ, মানে তুমি কিমান বুদ্ধিয়ক। ক্লেভাৰ মানে হৈছে কি মানে বুদ্ধিয়ক, মানে গলুৰ মাকে মানে গলুক কৈ আছে যে তুমি কিমান বুদ্ধিয়ক। নাও ৰোল প্লে, মানে এতিয়া অভিনয় কৰা। দ্য এভভ কনভাৰচেশ্যন, মানে ওপৰৰ বাৰ্তালাপসমূহ। বিটুইন গলু এণ্ড হিজ মাদাৰ, মানে গলু আৰু তেওঁৰ মাকৰ মানে কথাবোৰ মানে অভিনয় কৰিবা। তাৰপিছত নাম্বাৰ মানে 11 এ, লেটছ ৰিড, মানে আহা আমি পঢ়ো। এণ্ড লাৰ্ণ, মানে আহা আমি পঢ়ো আৰু শিকো। বেনানাছ এণ্ড আপেলছ, মানে কল আৰু আপেল।
can all be counted. Counted মানে হৈছে মানে গণিব পৰা, মানে কল আৰু আপেল মানে গণিব পাৰি। Rice and water মানে চাউল আৰু পানী, both cannot be counted মানে দুয়োটাই আমি মানে গণিব নোৱাৰি, মানে ৰাইজ আৰু পানী আমি গণিব নোৱাৰি। Notice the underline words, এই আন্ডাৰলাইন কৰা শব্দবোৰ মানে লক্ষ্য কৰা। These are names of different things, মানে এইবোৰ হৈছে বিভিন্ন বস্তুৰ নাম। ৰাইচ, তাৰপিছত ৱাটাৰ, তাৰপিছত বেনানা, আপেল, এইবিলাক হৈছে কি মানে বিভিন্ন বস্তুৰ নাম। They are all common nouns, মানে এইবিলাক হৈছে কি মানে common noun। Now look at basket 1 and basket 2 and read the names of the things aloud, মানে এতিয়া তোমালোকে বাস্কেট 1 আৰু বাস্কেট 2 টোত থকা শব্দবিলাক আমি পঢ়িম। এইটো হৈছে কি বেনানা মানে কল, এইটো হৈছে এগছ মানে কণী, এইটো হৈছে আপেলছ মানে হৈছে কি আপেল, এইটো হৈছে স্পুন মানে চামুচ, এইটো হৈছে কি বিস্কুট। The things in basket 1 can be counted, counted মানে হৈছে কি মানে গণিব পাৰি, মানে বাস্কেট 1ত থকা এই বস্তুবোৰ আমি মানে গণিব পাৰি। তাৰপিছত বাস্কেট 2, এতিয়া আমি মানে এইবিলাক শব্দ পঢ়িম। এইটো হৈছে কি জুইচ, জুইচ মানে হৈছে কি মানে ফলৰ ৰস, এইটো হৈছে ৰাইচ, ৰাইচ মানে হৈছে কি মানে চাউল, মিল্ক মানে গাখীৰ, ৱাটাৰ মানে পানী, আৰু সল্ট মানে হৈছে কি মানে নিমখ। The things in basket 2 cannot be counted, মানে বাস্কেট 2 মানে এই বাস্কেটত থকা এই বস্তুবিলাক আমি মানে গণিব নোৱাৰি। Uncountable nouns are things we cannot মানে count, মানে যিবিলাক মানে বস্তু আমি মানে গণিব নোৱাৰি সেইবিলাক হৈছে কি uncountable noun। Some examples মানে কিছুমান উদাহৰণ। জুইচ মানে হৈছে ফলৰ ৰস, আমি মানে গণিব নোৱাৰি। তাৰপিছত ৰাইচ মানে চাউল, তাৰপিছত মিল্ক, তাৰপিছত ৱাটাৰ, তাৰপিছত সল্ট, সল্ট মানে হৈছে কি মানে নিমখ, মানে নিমখ আমি মানে গণিব নোৱাৰি। এইবিলাক হৈছে মানে আনকাউণ্টেবল নাউন। কাউণ্টেবল নাউন্স আৰ থিংছ উই কেন কাউণ্ট, মানে যিবিলাক বস্তু আমি মানে কাউণ্ট কৰিব পাৰি বা গণনা কৰিব পাৰি সেইবিলাক হৈছে কি মানে কাউণ্টেবল নাউন। এক্সাম্পলছ মানে উদাহৰণ, যেনে বেনানা, মানে বেনানা আমি মানে গণনা কৰিব পাৰি। তাৰপিছত এগছ মানে কণী, তাৰপিছত আপেল, স্পুন আৰু বিস্কুট, মানে এই সকলোবিলাক বস্তুৱে আমি মানে গণনা কৰিব পাৰি। এইবিলাক হৈছে মানে কাউণ্টেবল নাউন আৰু এইবিলাক হৈছে কি আনকাউণ্টেবল নাউন। তোমালোকে নাউন বুজি পোৱা? নাউন মানে হৈছে কি মানে বিশেষ্য পদ, মানে এইবিলাক আমি অসমীয়াত পাইছোঁ। নাউন মানে হৈছে কি নাম বুজোৱা পদেই হৈছে নাউন বা বিশেষ্য পদ। কোনো জীৱ জন্তুৰ নাম, ফলৰ নাম, গছ গছনিৰ নাম, প্ৰাণীৰ নাম, এই সকলোবিলাকেই হৈছে কি মানে নাউন। নাও চাৰ্কেল দ্য কাউণ্টেবল নাউন্স এণ্ড আণ্ডাৰলাইন দ্য আনকাউণ্টেবল নাউন্স ইন দ্য বক্স বিল', মানে এতিয়া তোমালোকে এই বক্সটোত থকা মানে যিবিলাক কাউণ্টেবল নাউন সেই কাউণ্টেবল নাউনবিলাকত মানে চাৰ্কেল কৰিবা বা গোল কৰিবা, আৰু যিবিলাক হৈছে আনকাউণ্টেবল নাউন সেইবিলাকত তোমালোকে মানে আঁচ টানিবা। অৰেঞ্জ আমি গণনা কৰিব পাৰোঁ, এইটো হৈছে কি কাউণ্টেবল নাউন। তাৰপিছত এইটো হৈছে কাৰ্ড মানে দৈ, দৈ আমি গণনা কৰিব নোৱাৰোঁ, এইটো হৈছে কি আনকাউণ্টেবল নাউন। তাৰপিছত এইটো হৈছে হানি, হানি মানে হৈছে কি মানে মধু, এইটো হৈছে কি আনকাউণ্টেবল নাউন। তাৰপিছত চুপ, চুপ মানে হৈছে কি আমি যে মমৰ লগত খাওঁ চুপ, এইটো হৈছে চুপ। তাৰপিছত পটেটছ মানে আলু, আলু আমি গণিব পাৰোঁ, এইটো হ'ব মানে কাউণ্টেবল নাউন্স। তাৰপিছত এইটো হৈছে চক্স, চক্স মানে হৈছে কি মানে মোজা। তাৰপিছত এইটো হৈছে চেণ্ড মানে বালি, মানে বালি আমি গণিব নোৱাৰোঁ।
তাৰপিছত বটল, বটল আমি গণিব পাৰোঁ, এইটো হ'ব মানে কাউণ্টেবল নাউন। ৰিড দ্য পেৰাগ্ৰাফ এণ্ড আণ্ডাৰলাইন দ্য কমন নাউনছ, মানে তোমালোকে এই পেৰাগ্ৰাফটো পঢ়িবা আৰু তোমালোকে কমন নাউনবিলাকত মানে কি আণ্ডাৰলাইন কৰিবা। দেন ছেপাৰেট দিছ কমন নাউনছ ইনটু টু গ্ৰুপছ, কাউণ্টেবল এণ্ড আনকাউণ্টেবল নাউনছ। ৰাইট দেম ডাউন ইন দ্য মানে বক্সেছ গিভেন বিল'। ওৱান ইজ ডান ফৰ ইউ, মানে তোমালোকে এই পেৰাগ্ৰাফটো পঢ়িবা আৰু তোমালোকে ইয়াত থকা মানে কমন নাউনবিলাকত মানে আণ্ডাৰলাইন কৰিবা। দ্য ভিলেজাৰ্ছ ৱেৰ কাইণ্ড টু গলু, দ্য ভিলেজাৰ্ছ মানে গাঁওবাসীসকল, ৱেৰ কাইণ্ড, কাইণ্ড মানে হৈছে কি মানে দয়ালু, মানে গাঁওবাসীসকল মানে গলুৰ প্ৰতি দয়ালু আছিল। দে গেভ হিম বেনানাছ, মানে সিহঁতে তেওঁক মানে বেনানা দিছিল। টু ইট মানে খাবলৈ, এণ্ড ফ্ৰেছ ৱাটাৰ আৰু মানে সতেজ মানে পানী দিছিল। টু ড্ৰিংক মানে পি খাবলৈ। গলু ইনজয়েড মানে গলুৱে উপভোগ কৰিছিল। দ্য বেনানাছ মানে কলবোৰ। এণ্ড আস্কড আৰু কৈছিল। ফৰ মোৰ ফুড মানে আৰু মানে বহুতো মানে খাদ্য বিচাৰিছিল। দে অফাৰ্ড মানে সিহঁতে প্ৰদান কৰিছিল। হিম মানে তেওঁক। চাম ৰাইচ মানে অলপ চাউল। তাৰপিছত হে, হে মানে হৈছে কি মানে শুকান ঘাঁহ। তাৰপিছত গ্ৰাছ মানে ঘাঁহ। এণ্ড ভেজিটেবলছ আৰু শাক পাচলি। চাম চিলড্ৰেন অফাৰ্ড মানে কিছুমান ল'ৰা ছোৱালীয়ে মানে দিছিল। আপেলছ মানে আপেল দিছিল। এণ্ড অৰেঞ্জেছ টু আৰু মানে সুমথিৰাও দিছিল। এতিয়া তোমালোকে কাউণ্টেবল নাউন আৰু আনকাউণ্টেবল নাউন এনেকৈ ভাগ কৰিবা। এইটো হৈছে কি বেনানাছ, তাৰপিছত আপেলছ, অৰেঞ্জ আৰু ভেজিটেবলছ, মানে এইবিলাক আমি গণনা কৰিব পাৰি। এইবিলাক হৈছে কাউণ্টেবল নাউন। তাৰপিছত এইবিলাক হৈছে আনকাউণ্টেবল নাউন, মানে যিবিলাক আমি মানে গণনা কৰিব নোৱাৰি, যেনে ৱাটাৰ, তাৰপিছত ফুড, তাৰপিছত ৰাইচ, তাৰপিছত হে আৰু গ্ৰাছ, মানে তোমালোকে এইবিলাক মানে এনেকৈ ভাগ কৰিবা। তাৰপিছত 12ৰ এ, লেটছ ৰিড মানে আহা আমি পঢ়োঁ। এণ্ড চেক আৰু মানে চেক কৰোঁ। হাউ মাছ উই হেভ আণ্ডাৰষ্টুড মানে আমি কিমান বুজি পালোঁ। দ্য ষ্টৰী মানে গল্পখন। হোৱেন দ্য ফৰেষ্ট গট ফ্ৰেণ্ডলি মানে হোৱেন দ্য ফৰেষ্ট গট ফ্ৰেণ্ডলি, এই গল্পখন আমি কিমান বুজি পালোঁ আহা আমি চেক কৰোঁ। মেচ দ্য ইনফৰমেশ্যন গিভেন ইন কলম এ উইথ দ্য পিকচাৰ্ছ ইন কলম বি, মানে তোমালোকে কলম এৰ সৈতে মানে কলম বি মিলাই দিবা। মানে মই তোমালোকক মানে এইবিলাক ধুনীয়াকৈ বুজাই দিম, তোমালোকে এইবিলাক মানে ছবিৰ সৈতে মানে মিলাই দিবা। গলু কেপ্ট ৰমিং, ৰমিং মানে হৈছে কি মানে ঘূৰি ফুৰা। এৰাউণ্ড, এৰাউণ্ড মানে হৈছে চাৰিওফালে, আৰু হেপিলি মানে হৈছে মানে সুখেৰে, মানে গলুৱে চাৰিওফালে সুখেৰে মানে ঘূৰি ফুৰি আছিল। ছাডেনলি মানে হঠাতে। হি ৰিয়েলাইজড মানে তেওঁ উপলব্ধি কৰিছিল বা তেওঁ বুজি পাইছিল। হি হেড গান মানে তেওঁ গৈছিল। টু ফাৰ মানে বহুত দূৰত। ফ্ৰম হোম মানে ঘৰৰ পৰা। ফ্ৰাইটেণ্ড মানে ভয় খাইছিল। হি কল্ড আউট মানে তেওঁ চিঞৰিছিল। ফৰ হিজ মাদাৰ মানে তেওঁৰ মাক লৈ। লাউডলি, লাউডলি মানে হৈছে মানে ডাঙৰকৈ। তোমালোকে মানে ছবিৰ সৈতে এইবোৰ মিলাই দিবা। তাৰপিছত গলু এ বেবী এলিফেণ্ট মানে গলু নামৰ এটা মানে পোৱালি হাতী। লিভড মানে বাস কৰিছিল। উইথ হিজ মাদাৰ মানে তেওঁৰ মাকৰ সৈতে। ইন এ লাছ গ্ৰীণ ফৰেষ্ট মানে এখন ঘন সেউজীয়া হাবিত। ওৱান মৰ্ণিং মানে এদিনাখন ৰাতিপুৱা। হি আস্কড মানে তেওঁ সুধিছিল। হিজ মাদাৰ মানে তেওঁৰ মাকক। টু এলাউ হিম মানে তেওঁক অনুমতি দিবলৈ।
টু এক্সপ্ল'ৰ মানে ঘূৰি ফুৰিবলৈ, দ্য ফৰেষ্ট মানে জংঘলখন, অন হিজ অ'ন মানে অকলে, হিজ মাদাৰ এলাউড মানে তেওঁৰ মাকে অনুমতি দিছিল, হিম মানে তেওঁক, বাট আস্কড হিম কিন্তু তেওঁক কৈছিল, টু ষ্টে ক্ল'জ মানে ওচৰতে মানে থাকিবলৈ কৈছিল। তাৰপিছত চাম ভিলেজাৰ্ছ মানে কিছুমান গাঁওবাসীয়ে, হাৰ্ট মানে শুনা পাইছিল, গলু মানে গলুৰ চিঙৰ বা গলুক শুনা পাইছিল, দে গেভ হিম ফুড মানে সিহঁতে তেওঁক মানে খাদ্য দিছিল, এণ্ড গাইডেড আৰু গাইড কৰিছিল, হিম বেক টু দ্য ফৰেষ্ট মানে তেওঁক হাবিলৈ যোৱাত মানে গাঁওবাসীয়ে সহায় কৰিছিল, গলু ৱাজ হেপী মানে গলু সুখী আছিল, টু ফাইণ্ড হিজ মাদাৰ মানে তেওঁৰ মাকক মানে বিচাৰি পাই গলু মানে সুখী আছিল। তোমালোকে এইবিলাক মানে এনেকৈ মিলাই দিবা। তাৰপিছত 12ৰ বি, এৰেঞ্জ দ্য ফলোয়িং ইনফৰমেশ্যন ইন দ্য কাৰেক্ট ছিকুৱেঞ্চ, নাম্বাৰ দেম এজ 1 2 3 এণ্ড ৰাইট দ্য নাম্বাৰছ ইন দ্য স্পেচ প্ৰভাইডেড মানে তোমালোকে এইবিলাক মানে কোনটো আগত হ'ব কোনটো পিছত হ'ব এনেকৈ মানে নাম্বাৰ দিব লাগিব। প্ৰথমে কোনটো হ'ব, এইটো হ'ব প্ৰথমে, গলু এ বেবী এলিফেণ্ট মানে গলু এটা মানে পোৱালি হাতী, লিভড উইথ হিজ মাদাৰ মানে তেওঁৰ মাকৰ সৈতে বাস কৰিছিল, ইন এ লাছ গ্ৰীণ ফৰেষ্ট মানে এখন ঘন সেউজীয়া জংঘলত, এইটো প্ৰথমে হ'ব, এইটো হ'ব নাম্বাৰ 1। তাৰপিছত এইটো হ'ব নাম্বাৰ 2, গলু কেপ্ট ৰমিং মানে গলু মানে ঘূৰিয়ে আছিল, এৰাউণ্ড হেপিলি মানে চাৰিওফালে মানে সুখেৰে মানে গলুৱে চাৰিওফালে মানে সুখেৰে মানে ঘূৰি ফুৰি আছিল, ছাডেনলি হি ৰিয়েলাইজ মানে হঠাতে তেওঁ মানে উপলব্ধি কৰিছিল, হি হেড গান টু ফাৰ মানে তেওঁ বহুত দূৰ মানে আঁতৰত আহিছে, ফ্ৰম হোম মানে ঘৰৰ পৰা, এইটো হ'ব নাম্বাৰ 2। তাৰপিছত এইটো হ'ব কি নাম্বাৰ 3, চাম ভিলেজাৰ্ছ হাৰ্ড গলু মানে কিছুমান গাঁওবাসীয়ে মানে গলুৰ চিঙৰ শুনা পাইছিল, দে গেভ হিম ফুড মানে সিহঁতে মানে তেওঁক খাদ্য দিছিল, এণ্ড গাইডেড হিম বেক টু দ্য ফৰেষ্ট তাক মানে হাবিলৈ উভতি যোৱাত মানে সহায় কৰিছিল, এইটো হ'ব নাম্বাৰ 3। এতিয়া তোমালোকে মানে এইবিলাক মানে তোমালোকে ইয়াত এনেকৈ লিখিবা। প্ৰথমে নাম্বাৰ 1টো ইয়াত লিখিবা, এইটো হৈছে কি বিগিনিং মানে আৰম্ভণি। তাৰপিছত 2 নম্বৰটো তোমালোকে ইয়াত লিখিবা, এইটো হৈছে কি মানে মিডিল মানে মধ্য। আৰু তোমালোকে নাম্বাৰ 3 মানে 3 নম্বৰটো তোমালোকে ইয়াত লিখিবা, এইটো হৈছে কি ইণ্ড মানে শেষ মানে কাহিনীখনৰ মানে শেষ। তোমালোকে এইবোৰ মানে এনেকৈ লিখিবা। আৰু গল্পখনৰ নাম দিবা কি দ্য কাইণ্ড ভিলেজাৰ্ছ মানে দয়ালু গাঁওবাসী, কাইণ্ড মানে হৈছে কি মানে দয়ালু। তাৰপিছত 12ৰ ডি, পেয়াৰ ৱাৰ্ক মানে দলগত কাম মানে তোমালোকে দল হৈ মানে এইবিলাক কৰিবা। প্ৰথমে গ' টু দ্য স্কুল লাইব্ৰেৰী মানে তোমালোকৰ স্কুলৰ লাইব্ৰেৰী মানে পুথিভঁৰাললৈ যাবা, উইথ ইয়'ৰ পাৰ্টনাৰ মানে তোমাৰ পাৰ্টনাৰৰ সৈতে বা তোমাৰ বন্ধুৰ সৈতে, চুজ এ ষ্টৰী ফ্ৰম এ ষ্টৰী বুক, ষ্টৰী বুক মানে হৈছে গল্পৰ কিতাপ মানে গল্পৰ কিতাপৰ পৰা এখন গল্প মানে বাছি ল'বা, ৰিড ইট টুগেদাৰ মানে একেলগে এইখন পঢ়িবা, এণ্ড ডিছকাছ আৰু আলোচনা কৰিবা, দ্য চামাৰী মানে মূল ভাৱ, অফ দ্য ষ্টৰী মানে গল্পখনৰ চামাৰী বা মানে মূল ভাৱ আলোচনা কৰিবা, নাও ৰাইট ইট ডাউন এতিয়া তোমালোকে মানে এইখন লিখিবা, ইন ইয়'ৰ নোটবুক মানে তোমাৰ নোটবুকত মানে লিখিবা, গল্পখন মানে লিখিবা, শ্বয়িং ইটছ বিগিনিং মিডিল এণ্ড ইণ্ড মানে ইয়াৰ আৰম্ভণি মধ্য আৰু শেষ দেখুৱাই তোমালোকে মানে গল্পখন লিখিবা, গিভ এ টাইটেল মানে এটা টাইটেল দিবা, অফ ইয়'ৰ চইচ মানে তোমাৰ পচন্দ মতে
মানে গল্পখনৰ এটা টাইটেল দিবা বা এটা নাম দিবা।